আছে নাওৰে প্ৰায় 3 কিলোমিটাৰ ৰাস্তা গৰাখহনীয়া ঠাইসমূহ পৰিদৰ্শন কৰিছে তেখেতৰ পৰা আমি জানিব বিচাৰিম দাদা যিহেতু বিঘা মাটি মই বৰ্তমান আমাৰ খুৱাং সমষ্টিৰ আমাৰ এফালে খুৱাং আনফালে লৰুৱা মৌজাৰ মাজত বৈ যোৱা যিখন বুঢ়ীদিহিং নদী আৰু ইয়াৰ কাষতে যিটো আমাৰ কলাখোৱা পঞ্চায়ত আৰু কলাখোৱা পঞ্চায়তৰ এই জাজিৰ পৰা পানীগাঁৱলৈ এই বৃহৎ 3 কিলোমিটাৰ যিটো গৰাখহনীয়া তীব্ৰতৰ ৰূপত হৈ আছে। আজি মই কিছুদিনৰ আগতে আহিছিলোঁ ইয়াতে আৰু জিলা প্ৰশাসন আৰু আমাৰ জলসম্পদ বিভাগক জনাইছিলোঁ বিষয়টো আৰু তেখেতসকলেও আহি চাই গৈছে ইয়াতে। কিন্তু কথা হ'ল কি আজি পৰ্যন্ত কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু মোক ৰাইজে জনালে যে অসীম দা আপুনি আকৌ আহিব লাগে, আপুনি চাই যাব লাগে। মই আজি উপস্থিত হ'লোঁ আৰু মই ক'লোঁ যে মই ওপৰে চোৱাতকৈ নাৱৰে নদীৰ মাজেৰে গৈ চাম। গতিকে আমাৰ যিসকল সতীৰ্থ অনুৰাগীসকলে ক'লে বলক নাৱলৈ আহিলোঁ। আহি দেখিলোঁ প্ৰায় গোটেই এটা ভয়ংকৰ এটা দৃশ্য, যাৰ দৃশ্য দেখিলে বুকু শিয়ৰি যাব। কাৰণ কাষতে সকলো আমাৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকলে বাস কৰে, হাজাৰ বছৰ ধৰি ইয়াতে বাস কৰি আছে। আৰু অত্যন্ত দুখৰ বিষয় যে এই সময়ত যদি তেখেতসকলক আমি এইখিনি সুৰক্ষা দিব নোৱাৰোঁ, এই গৰাখহনীয়াখিনি এতিয়াই যদি আমি তেখেতক ৰোধ কৰিব নোৱাৰোঁ, নিশ্চিতভাৱে এই মানুহখিনি ইয়াৰ পৰা উঠি যাব লাগিব। আৰু ইয়াৰ পৰা উঠি যাবলগীয়া হ'লে তেওঁলোকৰ কোনো বেলেগ মাটি আৰু নাই আৰু। তো গতিকে এই কথাখিনি যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে জলসম্পদৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো যাতে দৃষ্টিগোচৰ হয় আৰু আমাৰ বিধায়ক মহোদয় আছে আমাৰ মৰাণ সমষ্টি তেখেতেও যাতে দৃষ্টিগোচৰ হয়, অতি সোনকালে যাতে এই ব্যৱস্থাটো লয়। তাৰ কাৰণে মই নিজে আজি এইখিনি চাই ৰাইজৰ লগত চাইছোঁ আৰু এইখিনি কথা মই জিলা প্ৰশাসনক জনাম আৰু আমি বিভিন্ন মাধ্যমেৰে আমি প্ৰশাসনকো জনাম। গতিকে যাতে অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰে। ৰাইজেও আশা কৰিছে যে চৰকাৰখনে এইখিনি কাম কৰি দিব, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ তৎপৰতাত ইতিমধ্যে বহু এনেধৰণৰ গৰাখহনীয়া ৰোধ কৰিছে, বহু হাজাৰ কিলোমিটাৰ মুঠাৰি সম্পন্ন কৰিছে। এই চৰকাৰখনে জনকল্যাণ
জনকল্যাণকামী কাম বহুত কৰিছে গতিকে এই চৰকাৰখনৰ যোগেদি যে ৰাইজে এটা আস্থাখন ল'ব পৰা হৈছে গতিকে এই চৰকাৰখনে কাম নকৰা নাই খালি কথাখিনি দৃষ্টিগোচৰ হ'ব লাগে ক'ত আচলতে কেনেধৰণে মানে বিপদ হৈছে ক'ত গৰাখন আছে এই কথাখিনি চৰকাৰখনে যদি অৱগত হয় জিলা প্ৰশাসন যদি অৱগত হয় আৰু এই চৰকাৰখনে নিশ্চয় কাম কৰি দিব আৰু গতিকে আমি সেইটো বিশ্বাসী আৰু ৰাইজেও বিশ্বাসী গতিকে এই এনেখন চৰকাৰ ৰাইজে সদায় আশা কৰে গতিকে আমাৰ এইফালে আমাৰ মাননীয় জলসম্পদৰ এজন কৰ্মদক্ষ এজন মন্ত্ৰী তেখেতে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকখিনি ঠাইতে নিজেই তেওঁ জমিন তদন্ত একদম নাৱৰে গৈ গৈ প্ৰত্যেকটো গৰাখহনীয়া তেওঁ চাই থাকে গতিকে এই কথাখিনিক তেখেতেও যাতে অনুভৱ কৰে গম পায় যে আমাৰ কলাখোৱা এই যে জাজিমুখৰ পৰা পানীগাঁৱলৈ যে এই তীব্ৰতৰ যে গৰাখহনীয়া আছে এই কথাখিনি তেখেতেও যাতে দৃষ্টিগোচৰ তাৰ কাৰণে মই নিজে আহি আচলতে আগতে কেইদিনমানৰ আগত আহিছিলোঁ যদিও আজিকালি নাৱৰে আহি ৰাইজৰ লগত চাইছোঁ আৰু গতিকে মই ভাবোঁ ৰাইজৰ এই কথাখিনি চৰকাৰখনে শুনিব আৰু মই দলৰ এজন কাৰ্যকৰ্তা হিচাপে আমাৰো দায়িত্ব আছে যে এনেধৰণৰ সমস্যা হ'লে চৰকাৰক দৃষ্টিগোচৰ কৰাটো গতিকে সেইকাৰণে আজি